বিশ্বনাথৰ দক্ষিণ অঞ্চলৰ হলমাৰী চিকু চেণ্টাৰত ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃত্যুৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকৰ মতে উক্ত অঞ্চলৰ বাহাৰুল ইছলামৰ পত্নীয়ে ঘৰত কোনো নথকাৰ সময়ত নিজ গৃহতে ডিঙিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্বামী বাহাৰুল ইছলামে। স্থানীয় লোকৰ মতে সেই মুহূৰ্তলৈকে মহিলাগৰাকীৰ প্ৰাণ যোৱা নাছিল যদিও ডিঙিৰ চিপ খুলি বিচনাত শুৱাই দিয়াৰ পিছতে মহিলাগৰাকীৰ মৃত্যু হয়। মৃত মহিলাৰ আত্মীয়ৰ অভিযোগ মতে স্বামী বাহাৰুল ইছলামে নিজ পত্নীক হত্যা কৰি আত্মহননৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথ আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পুৱা বিহালীলৈ প্ৰেৰণ কৰা হৈছে। আনফালে স্বামী বাহাৰুল ইছলামসহ ঘৰৰ আন সকলো সদস্য ঘটনাৰ পিছতে পলায়ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি নাজানো, স্কুলৰ পৰা আহিছো, আহি মাক আৰু দেউতাকে খেতৰ কাম কৰি আছে। তেতিয়াহ'লে মাকে মোক ক'লে এটা পাকঘৰত গৈ এটা ৰুটি বনাই দিব। তেতিয়াহ'লে পাকঘৰত গৈ ৰুটি বনাই দিলো। মাক আৰু দেউতাকে খালে। খাই পেলাই সন্ধিয়াবেলাই আমালোকে পঢ়া নাই, দাদী ঘৰত গৈছো। ঘটনাটো চাওক, মই প্ৰায় 7টামান বজাত মোক এজনে গাঁৱৰ পৰা ফোন মাৰিলে যে ঘটনাৰ কি হৈছে। মোক ক'লে যে এই আমাৰ শোলমাৰী গাঁৱৰ চিকু চেণ্টাৰত নুৰুজা খাতুন নামৰ মাইকী মানুহ এজনী নিজৰ চূৰ্ণি লৈ পেলাই নিজৰ ঘৰতে থকা ঘৰতে চিপ লৈ আত্মহত্যা কৰিছে। তো মই লগালগ আহিলোঁ, আহি পেলাই চাইছোঁ ঘটনাটো সঁচা। মাইকী মানুহজনী যেতিয়া চিপ লৈছিলে তেতিয়া তাৰ শাহুমা তেতিয়া গৈ পেলাই শাহুমা আৰু তাৰ হাজবেণ্ডে গৈ পেলাই শাহুমা সাৱটি ধৰি ওপৰফালে ধৰি উঠাইছে আৰু হাজবেণ্ডে খুলি দিছে। তেতিয়া বোলে অকণ আছিলেই, যিটো বোলে আছিলেই। মোৰ খুৰাৰ ছোৱালী এইটো ভণ্টি হয়। আমি আগতে 2 দিন আহিছিলোঁ বিচাৰ কৰিলোঁ ৰাতিত গাঁৱৰ ৰাইজক লৈ। তাৰপিছত আহি চালোঁ তাক মদ চদ খাই থাকে। আজিও শুনা পালোঁ দিনৰ ৰাতিৰ 6:30মান বজাত খবৰ পালোঁ, ফোন কৰিলে মোক। ফোন কৰাত খবৰটো পাই এনেকৈ শুনিলোঁ বোলে চিপ লৈ মৰিছে ফাঁচি লগাই। তাৰপিছত আহি খবৰ পালোঁ ফাঁচি লগোৱাটো নাই, তাত পেলাই থৈ দিছে। মোৰ মতে তাক মাৰি পেলাইছে। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।